একেবাৰে সহজতে এই ফুলপাহ কেনেকৈ বনালোঁ তাকে আজি চাওঁ আহক। দুজন মানে আগৰ ভিডিঅ'টোত কমেণ্ট দিয়ে আছে যে ক্ৰাফ্টৰ ভিডিঅ'টো কেতিয়া দিম বুলি। মই আচলতে পিছদিনাই দিয়াৰ কথা আছিলে, কিন্তু মোৰ গা বহুত বেয়া হৈ গ'ল, সেইকাৰণে মই দিব পৰা নাছিলোঁ। আৰু ফাইনেলি আজি দিলোঁ। ক্ৰাফ্টৰ ভিডিঅ' যিসকলে চাই ভাল পায় তেওঁলোকক অশেষ ধন্যবাদ। আপোনালোকে ভাল পাওঁ বুলি ক'লে মোৰো নতুন বস্তু এটা চেষ্টা কৰি চাবলৈ মন যায়। একেবাৰে সহজতে আজি লিলি কেইপাহমান বনালোঁ। এইটোৰ কাৰণে মই লং ভিডিঅ' এটাও দিম, কাৰণ শ্বৰ্ট ভিডিঅ'ত আপোনালোকে ভালদৰে বুজি নাপাব পাৰে। আৰু এই কালাৰ পেঞ্চিল কেইডাল যে মই ডিগ্ৰী পঢ়ি থাকোঁতে কিনা আৰু এতিয়ালৈকে ইউজ মোৰ হোৱাই নাই। আজি ইউজ কৰিবলৈ পাই মোৰ খুব ভাল লাগিছে। কথা কৈ থাকোঁতে মোৰ ফুলপাহ বনাই ৰেডিয়ে হৈ গ'ল। পিছে ফুলৰ ঠাৰিও বনাব লাগিব। এখন বগা কাগজত দুয়োফালে মই সেউজীয়া ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ, অকণমান পানী মিক্স কৰি। তাৰপিছত ভিডিঅ'টোৰ দেখাৰ ধৰণে এনেকৈ টুইষ্ট কৰি দিছোঁ। টিশ্যু পেপাৰেদিও মই প্ৰথমতে এটা বনাই চাইছিলোঁ, কিন্তু সেইটো অকণমান টাফ লাগিলে, কাৰণ টিশ্যু পেপাৰবোৰ সোনকালে এৰাই যায়। সেইকাৰণে এনেকুৱা নৰ্মেল কাগজ ল'লে বেছি সুবিধাহে হয়। আৰু এয়া চাওক, আমাৰ ফুল ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। লগতে লং ভিডিঅ' দিম, তাতো চাই আপোনালোকেও বনাবলৈ চেষ্টা কৰিব দেই। আজিলৈ আহিছোঁ।